কছাৰী মহল বাৰৱাৰী দুৰ্গা পূজা সমিতিৰ 58 চনত অনুষ্ঠিত এই পূজাখন আজি 67 সংখ্যক দুৰ্গা পূজা। গতিকে আমি ধাৰাবাহিকভাৱে এই পূজাখন আমাৰ অঞ্চলৰ ৰাইজে লগ লাগি ইয়াত অনুষ্ঠিত কৰা হৈছে। আমি ভাবোঁ আগতকৈ এতিয়া এই পূজাত ভক্তৰ যিটো সমাগম এইটো যথেষ্ট বুলি ক'ব পাৰি। আমি আশাবাদী যাতে ভৱিষ্যতে এই পূজাখন আৰু বহলভাৱে প্ৰসাৰ পায় তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আমি যিখিনি পাৰোঁ সেইখিনি আমি সহায় সহযোগ ৰাইজৰ পৰা বিচাৰোঁ। ৰাইজৰ সহযোগিতে আমাৰ আপোনালোকে দেখা এই যিখিনি আমাৰ ঘৰ মণ্ডপ সেইখিনি আমি গোটেই ৰাইজৰ পৰা এইটো দান বৰঙণিৰে এইটো সজা হয়। 1958 চনত স্থাপিত কছাৰী মহল বাৰৱাৰী দুৰ্গা পূজাই আহি 67 সংখ্যক বৰ্ষ উদযাপন কৰি আছে। এইবাৰ ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ সমূহ কাৰ্যসূচী ৰূপায়িত হৈছে। প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলনে আৰম্ভ হোৱা এই অনুষ্ঠানত আমাৰ এই গোটেইকেইজনীয়া কাৰ্যসূচীত আমি নেগাৰা নাম, ওজাপালি, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। এই গোটেইবিলাক কাৰ্যসূচীতে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। এই অনুষ্ঠানৰ জৰিয়তে আমাৰ কালী পূজা, লক্ষী পূজা আৰু শিৱ পূজাও অনুষ্ঠিত হয়। গতিকে এটা ধাৰাবাহিকভাৱে চলি অহা এই বিভিন্ন কাৰ্যসূচীত আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। ৰাইজ অবিহনে কোনো কাম নহয়। আমি চৰকাৰৰ সদিচ্ছা কামনা কৰিছোঁ। এই অনুষ্ঠানটোৰ জৰিয়তে তেখেতসকলৰ দৃষ্টি কৰে আৰু কিন্তু আমাৰ যিমানখিনি কাম বেছিখিনি কামে কিন্তু ৰাইজৰ দান বৰঙণি হৈছে, সেইটোৰ বাবে আমাৰ গৌৰৱ। আৰু আমি এই সমষ্টিৰ সন্মানীয় বিধায়ক তথা সন্মানীয় বিজেপিৰ ৰাজ্যিক সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ তেখেতে যাতে আমাৰ আধৰুৱা সপোনবোৰ পূৰণ কৰাত সহায় কৰে। লগতে পূৰ্বৰ কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতাদেৱ আৰু সাংসদ সন্মানীয় দিলীপ শইকীয়াদেৱকো অনুৰোধ জনাইছোঁ তেখেতসকলৰ সদ ইচ্ছাৰে যাতে আমাৰ এই অনুষ্ঠানটোৰ যিটো ৰাইজৰ আশা সেইটো পূৰণ কৰে। আজি 67 সংখ্যক কছাৰী মহল বাৰৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ কাৰ্যসূচীৰ জৰিয়তে আজি প্ৰথম কাৰ্যসূচী পূজাৰ প্ৰথম কাৰ্যসূচী আমি শুভাৰম্ভ কৰিছোঁ। প্ৰথম কাৰ্যসূচী হৈছে ধৰ্মধ্বজা উত্তোলন। মূল সমিতিৰ সন্মানীয় সভাপতি শৰৎ চন্দ্ৰ ৰাজবংশীদেৱে ধৰ্মধ্বজা উত্তোলনেৰে আজিৰ কাৰ্যৰ শুভাৰম্ভণি কৰে আৰু পৰৱৰ্তী পৰ্যায়ত আমি স্মৃতি তৰ্পণ আমাৰ উদযাপন সমিতিৰ মুখ্য সভাপতি মাননীয় মণিৰাম নাথদেৱে স্মৃতি তৰ্পণেৰে আজিৰ এই স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰে আৰু এই দুটাই আমাৰ আজি প্ৰথম কাৰ্যসূচী আছে। তাৰপিছতে আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিম আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ মুখ্যতাৰ উন্মোচন হ'ব। মুখ্যতাৰ উন্মোচন হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ মাননীয় ভৱেশ কলিতাদেৱক, ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম ৰাজ্যিক ভাৰত বিজেপিৰ সভাপতি। তেখেত অলপ পিছতে আমাৰ মাজত আহি উপস্থিত হ'ব আৰু এই চেগতে মই 67 সংখ্যক কছাৰী মহল বাৰৱাৰী দুৰ্গা পূজা উদযাপন সমিতিৰ মুখ্য সম্পাদক হিচাপে সমূহ অসমবাসী ৰাইজক শাৰদীয় শুভেচ্ছা জনাইছোঁ আৰু আমাৰ পূজাস্থলীলৈ আমাৰ পূজা চাবলৈ সকলোকে আমন্ত্ৰণ জনাইছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।